হাজো বহনিমান কাৰাটে একাডেমীলৈ বেষ্ট টিমৰ সন্মান। কামৰূপ জিলা কাৰাটে প্ৰতিযোগিতাত ৩৩টা সোণৰ পদক লাভ কৰি শ্ৰেষ্ঠ দল বহনিমান কাৰাটে একাডেমী। বেষ্ট টিমৰ ট্ৰফিলৈ খেলুৱৈসকলৰ মাজত আনন্দ উল্লাস বিৰাজমান হোৱা পৰিলক্ষিত হৈছে। চৌকি আঞ্চলিক হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হোৱা পঞ্চম বাৰ্ষিক কাৰাটে প্ৰতিযোগিতাত কামৰূপ জিলাৰ ১৮টি ক্লাবৰ ৫ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। সদৌ অসম কেৰাটে সন্থাৰ সহযোগত কামৰূপ জিলা কেৰাটেৰ উদ্যোগত অনুষ্ঠিত হৈছে প্ৰতিযোগিতা। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। সদৌ অসম কাৰাটে সন্থাৰ সহযোগত আৰু কামৰূপ জিলা কাৰাটে সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা কামৰূপ জিলা কাৰাটে প্ৰতিযোগিতাত হাজো বহনিমান কাৰাটে একাডেমী এইবেলি ৩৩টা সোণৰ পদকেৰে শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হৈছে। আমি এইখিনিতে জনাব পাই সুখী যে ২০২১ চনতো হাজো বহনিমান কাৰাটে একাডেমীয়ে শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হৈছিল। অৱশ্যে ২০২৪ বৰ্ষত আমাৰ বহনিমান কাৰাটে দলে জিলা পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰা বিৰত আছিল যদিও আমি পূৰ্ণোদয় অনুশীলন চলাই আছিলোঁ আৰু ২০২৫ বৰ্ষত আমি শ্ৰেষ্ঠ দল হিচাপে পুনৰবাৰ বিবেচিত হৈছোঁ। আৰু বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিম আমাৰ বহনিমান কাৰাটে একাডেমীৰ প্ৰতিগৰাকী খেলুৱৈ আৰু প্ৰতিগৰাকী আমাৰ প্ৰশিক্ষকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ সকলোৰে প্ৰচেষ্টাত বহনিমান কাৰাটে একাডেমীয়ে এনেদৰে শ্ৰেষ্ঠ দলৰ কিতাপ অৰ্জন কৰাত ময়ো প্ৰশিক্ষক হিচাপে নথৈ আনন্দিত হৈছোঁ।